ফলস্বৰূপে আমি খেতি পথাৰতো পানী দিব নোৱাৰিম। এখন কলং আছে লগতে মথাউৰিৰ লগতে এখন কলংতো পানী নাই। যিখন বুৱতী নদী সদায় বৈ থাকে সেইখন নদী এতিয়া শুকাই গৈছে। তাৰমানে একোটা একোটা দুহাৰ নিচিনা খণ্ড খণ্ড হৈ পেলাই এইবোৰ অলপ অলপ পানী আছে। এতিয়া ভৱিষ্যতটো আপোনালোকে সংৰক্ষণৰ ব্যৱস্থাটো কেনেধৰণে কৰিব বিচাৰে তাকে বুজাই দিব বিচাৰে। এতিয়া ধৰক তাক সৈতে দ কৰিব লাগিব, তেতিয়াহে পানী যাব নহয় জানো। মই তেনেকুৱা এটাহে আপোনালোকৰ জানিব বিচাৰিছোঁ। ঘাইকৈ এইখন বিল এতিয়াতো একেবাৰে পানী নাই, অকণো পানী কিমান এটা পৰিৱৰ্তন এই বিলখনে নহয় আমাৰ এতিয়া কিমান তাতেতো একেবাৰে তল যাই থাকে, এইবাৰতো খোৱা শুকানে হৈ আছে। প্ৰকৃতিৰ ৰূপ সলাইছে এতিয়া ক'ব লাগিব, সেইটো নহয় জানো। শুকান হৈ আছে বৈজ্ঞানিকসকলে যদি ইয়াৰ এতিয়া ধৰক আমাৰ আপুনি কওক নহয়, কওক আপুনি কওক, পিছত কওক। মানে আমাৰ মানে এনেকুৱা হ'ব, আপুনি বিলখন আছে ওচৰে পাজৰে চাৰিওফালে এইখিনি 4-5খনমান বিল আছে। যিখন বিল পানী নুশুকায় একেবাৰে মুঠেই। এইখন এয়া এই গাঁৱৰ মূৰতে এখন যিখন ডুবৈদুলি বিল বুলি কয়, নাপতকৈ নাম আছে। এইবোৰ বিলত অকল মাছেই যথেষ্ট নহয়, কাৰণ বিলবোৰত পানী থকাৰ কাৰণে যথেষ্ট আমাৰ মানুহবোৰে খেতি মানে কৰাত যথেষ্ট সুবিধা এটা হৈছে। আমি এটা অনুমান কৰিছোঁ, তাৰমানে এই বিল খালবোৰত যেতিয়ালৈকে পানী থাকে তেতিয়া আমাৰ খেতি পথাৰত পানী দিবলৈ পেলুবিলাকে অসুবিধা নাথাকে। আমি অনুভৱ কৰিছোঁ যেতিয়াৰ পৰা এই বিল খালবিলাক শুকাবলৈ ল'লে তেতিয়াৰ পৰা আমি মানে খেতিৰ যিটো প্ৰডাকশ্যন পাব লাগে, যেনেভাৱে আমি পানী ব্যৱহাৰ দিব লাগে যি সময় দিলে সেইখিনি আমি দিব নোৱাৰোঁ। সেইকাৰণে আপোনাক প্ৰথমে সুধিছিলোঁ এইটো কাৰণে যে আপোনালোকে যে কিছুমান মানে এটা জোখা যন্ত্ৰ বুলিয়ে কৈছোঁ আৰু এতিয়া ধৰক আপোনালোকে কিমান পৰিমাণৰ পানী কেনেধৰণে দিব পাৰে যে আমাক যিখিনি খেতিত যিমানখিনি পানীৰ প্ৰয়োজন সেইখিনি পানী দিব নোৱাৰাৰ বাবে আমি প্ৰডাকশ্যনটো নাপাওঁ। তেনেকুৱা এটা অৱস্থা হৈছেগৈ। এইখন বিলতো আমি য'ত নেকি এইটো চ'ত মাহ, এই চ'ত মাহলৈকে সেইবোৰ উভয় নদীকে সেয়া বিলতে মাছ ধৰি খাওঁ, কিন্তু এতিয়া গোটেইবোৰ শুকাই গৈছে। খুব ডাঙৰ 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 বিল আছিলে এইটো আমাৰ ইয়াত। এইখিনিতে নদী আছে, এইখিনিতে এখন গেদামাৰ বিল আছে, সেইখিনিতে এখন হাতীউলুঙা বিল আছে, এনেকৈ বিভিন্ন বিল আছে। আটাইতকৈ ডাঙৰ বিল আছে একেবাৰে পশ্চিমত বেচামাৰী বিল কয়। এইখন গোটেই বছৰ পানী ওপৰতে থাকে। এতিয়া মই কিনা অলপতে গ'লো কিবা এটা কাৰণত এজন সেয়া কলেজৰ প্ৰফেচৰ নাছিলে, সেইবিলাক ক'লে নাই মোক এটা বস্তু লাগে আপুনি বলক তাত আছে বুলি কোৱাৰ কাৰণে বিলৰ পাৰত আছে। তালৈকে গ'ল দেখিছোঁ ইমান ইমান পানী আছে তাত, মাছ মৰি হওক মাছ মাৰি আছে। যিখন বিলত মানে এতিয়া মানুহ সাৰিব নোৱাৰে। আমি যি মাছ যেনেকুৱা মাছ আপুনি ধৰিও খাই বোলে মাছ খাবই নাই। গতিকে ভাল পাইছোঁ আপোনালোকৰ পৰামৰ্শমতে আমি পাৰিলে চেষ্টা কৰিমেই আৰু সেইটো পৰামৰ্শ মানিবলৈ চেষ্টা কৰি আছা। পেলাই দুই এচা হাল মাৰি পেলাই ধান পেলোৱাৰ পিছত সেইটো বনে খুব সোনকালে আহিব, কাৰণ এইটো প্ৰকৃতিৰ বস্তু। গতিকে বনটো খুব খুব সোনকালে বনটো নাহিব জানো, খুব সোনকালে যদি বনটো আহে তেতিয়া ধান খেতিটো হ'ব নেকি বাৰু? আপোনাৰ ইয়াত আমি নিজে মেচিনৰ খেতি কৰি গম পাইছোঁ, এই মেচিনৰ খেতি উঠাব গ'লে কমেও আপোনাৰ 15-20 হাজাৰ তলত খেতি উঠাব নোৱাৰে, বেছি গ'লে কম নাযায়। কিন্তু প্ৰডাকশ্যন কিন্তু তথাপি তেনেকুৱা পোৱা নাযায়, যিখিনি আশা কৰা প্ৰডাকশ্যনটো পোৱা নাযায়। সেই সমস্যা আমাৰ ঠাইখিনিত। আমি কেতিয়াবা ভাবোঁ বিল খালবোৰ যেতিয়া আছে, বিল খালত যেতিয়া পানী নাথাকে, গতিকে সেইটো কাৰণে আমি পানীৰ যোগানটো দিব নোৱাৰোঁ সময়মতে। তো আৰু এটা কথা মই ভাবিছোঁ তোমাৰ পৰা জানি লওঁ, এই আইৰণটোৱে খেতি কিবা অনিষ্ট সাধন কৰে সেইটোৰ ওপৰত দিব, মানে শক্তি কিমান আছে সেইটোৰ ওপৰত আমাৰ ইয়াতো 5 হৰ্চ চলে। এটা মোৰ মতে হ'ল আপোনাৰ পানীটো কমকৈ হওক কিন্তু দিগদাৰি নাই, কিন্তু পানী আপুনি কিমান ঘণ্টা চলাব লাগে, আপোনাৰ খৰচ কিমান হয় সেইটো লৈহে আপোনাৰ কথাটো হ'ব লাগে, হয় নে নহয়? আপুনি বোলে 10 টকাৰ জেগাত 20 টকা খৰচ কৰিলে তেতিয়া আপোনাৰ খেতিটোত পইচা বেছি লাগিব নহয়। আমি সেইকাৰণে চাব বিচাৰিছোঁ এইটো পানী যে পানীৰ কোৱালিটিটো মানে আমি আইৰণ আছে নে নাই, বেলেগ আৰু খেতি কৰিবলৈ বেলেগ বেলেগ মানে আৰ্ছেনিক বুলি কয়, ফ্লৰাইড বুলি কয়, সেইবিলাক ধাতু হয়। কোনটো ধাতু মানে অনিষ্ট ধাতু আছে নে নাই? অনিষ্ট ধাতু যদি আছে আমি পানী এতিয়া 10 ঘণ্টা নচলাই 5 ঘণ্টা চলাবলৈ আমাৰ যদি খেতি হৈ যায়। আপোনালোকে যিটো কৈছে সেইটো জ্ঞানটো আমাৰ নাই, পানীত আমাৰ কি কি বস্তু আছে এইবিলাকতো আমি নাই। সেইটো কাৰণে আমি এইটো নিৰীক্ষণ কৰিম, নিৰীক্ষণ কৰিম সেইটো
ধাতুকেইটা নিৰীক্ষণ কৰিম, খোৱা পানীটো বেলেগকে কৰিম আৰু খেতি পথাৰটো বেলেগকে কৰিম। আৰু খেতি পথাৰটোত আমাৰ কি জানিব বিচাৰিছো, আমি তাৰমানে আপোনাৰ পানীটো কিমান লেভেলত আছে, কিমানখিনি কোনটো মাহত কিমানখিনি যায়, আমি তাৰমানে 1 বছৰ পিছত 1.5 বছৰ পিছত আপোনালোকক পুৰা দিব পাৰিম। আপুনি এইটো মাহৰ পৰা এইটো মাহত ইমানখিনি পানী ফ'ৰ্চত পাব, পানীটো তলত বেছি থাকে, আৰু ইমানটো কোনটো মাহত আপুনি আপোনাৰ মেচিনটোৱে পানী কম পাব। আমি সেইটো কাৰণে জুখিম পানীটো কেনেকে গৈ আছে, আৰু পানীটো তলত যে বতাহৰ নিচিনা বৈ থাকে পানীটো পৃথিৱীৰ তলত, তাৰমানে কোনফালৰ পৰা কোনফালে বৈ আছে পানীটো, আপুনি কোনখিনি জেগাত পানী বেছি পাব, কোনখিনিত পানী কম পাব, বেছি কষ্ট কৰি তাত লাভ নাই। সেইখিনি জনাৰ পিছত আমি কৰিম কি, এইটো জেগাত আপুনি এনেকে খেতি কৰিব, এইটো বিজন কি খেতি কৰিব, এইটো জেগাত বোলে পানী বেছি আছে আপুনি ধান কৰিব পাৰিব, সেইটো এনেকে ভাগ কৰি ল'ব পাৰিম মাটিখিনি। তেতিয়াহ'লে আপুনি মানে য'ত নাপায় তাতে বেছি কষ্টকে কৰি থাকিব নালাগিব। কম কষ্টত আপোনাৰ বোলে আপুনি গম পাই যায়, আপোনাৰ তাত জ্ঞানটো হৈ গ'ল, আমি এইটো পথাৰত আমি ইমানখিনি কৰিব লাগে, এইটো খেতি কৰিলে আমাৰ লোকচান হ'ব, এইটো খেতি কৰিলে লাভ হ'ব, সেনেকে আমি ভগাই ল'ম মাটি। কথা হ'ল যিটো পথাৰত যিখিনি খেতি কৰিলে আমাৰ প্ৰডাকশ্যনটো বাঢ়িব, আমি তেনেধৰণে এতিয়া বৰ্তমান তেনেকৈ কৰি আছোঁ। তেনেকেই কৰি আছে। কিন্তু কথা হৈছে কি, এতিয়া আমি অনুমান কৰিছোঁ তাৰমানে যিমান পানীৰ প্ৰয়োজন হয় সিমান পানী আমি দিব নোৱাৰোঁ। যেনে আমি ধৰক এঘণ্টা, আমি দিনটোত অন্ততঃ যদি 4 ঘণ্টা মেচিন লগাওঁ, 4 ঘণ্টাৰ সন্ধ্যালৈকে পানীটো শেষ হৈ থাকে। কিন্তু আমি বিচাৰোঁ এইটোৱে সহজতে যাতে পানীটো পায়, আমি কম খৰচত খেতিডৰা উঠাব পাৰোঁ। কিন্তু আমাৰ এনেকুৱা এটা অৱস্থা হয় বৰ্তমান যিটো এই সমস্যাখিনিত এনেকুৱা হয়, আমি অন্ততঃ এতিয়া ৰাতিপুৱা 8টা বা 6টাৰ পৰা 10টা বজালৈ বা 11টা বজালৈ পানী দিয়াৰ পিছত পিছবেলা আকৌ এই 4-6 ঘণ্টাৰ ডিফাৰেঞ্চত আকৌ দিব লগা হয়, তাৰমানে মাটিৰ পানীটো শুহি লৈ যায়। এইটো কথা মানে এতিয়া আপোনাৰ মাটিটো এনেকুৱা, ইয়াত বালিৰ পৰিমাণটো বেছি আছে, হয় নেকি? মিহি বালি আপোনাৰ ইয়াত মানে মাটিৰ মানে এনেকে ধৰি থকা আচলতে মাটিত আপুনি পানীটো ইমান জলদি তলত সোমাই নাযাব। ইয়াতে আপুনি বালি চোৱা, আমি কি একদম মিহি বালিটো বেলেগ এটা নাম কয়, আপুনি চকুৰে ধৰিব নোৱাৰিব। সেইটো কি হ'ব, এটা দৰিকণা আৰু এটা দৰিকণা এনেকে ধৰি থকা নাই। মানে কি বালি আপুনি বেছি বালি দেখিলে যেনেকে অৱস্থাত থাকে, পানী ঢালিলে তলত গুচি যায়, সেইটো অৱস্থা হৈছে। সেইকাৰণে আপুনি এতিয়া পানী ঢালিছে, আকৌ গধূলি পানী ঢালিব লাগে, ইমানখিনি পানীটো তলত সোমাই থাকিব নালাগে। আমি সেইকাৰণে কি কৰিলে আপোনাৰ মাটিত পানী বেছি সময় থাকিব, সেইটো উপায় লৈ পানী ধৰা শক্তি বঢ়াব লাগে, সেইবিলাক শিকাম। সেইটো ডাঙৰ সমস্যা এতিয়া। বঢ়িয়া, আমাক এইটো প্ৰশ্ন খুজিছে, আমি যেতিয়া যোনটো সংস্থাই আমাক এইটো কামৰ কাৰণে এইখিনি পাই কৰিছে, তাত কৈছো আমাক এইটো লাগে, বোলে আপোনালোকৰ তাত ইমান কিয় লাগে? আমি ক'লো কি আমাৰ মাটিটোত সেই পানী ধৰি ৰখা শক্তিটো নাই, সেইকাৰণে আমাক পানী বাৰে আপোনাৰ খৰচটো বাৰে হৈ আছে, 2 গুণ খৰচ। আপোনাৰ 1 গুণত হ'ব লাগিছিল, 2 গুণ পানী দিব লাগে, আৰু কিমান সমস্যা, ইমান তেল যাব, কিবা যাব। আমিতো আচৰিত ভাবোঁ, সেইটো কাৰণে আপোনাৰ কথাটো আমি আচৰিত প্ৰকাশ কৰিছোঁ, কিয়নো আমাৰ মাটি বাৰী চব ভাগ হৈ আছে। এতিয়া ডাঙৰ ভাগ হৈ আছে, ইমান চপৰা ভাগ হৈ আছে, হয়তো এটা চপৰাই হয়তো 2 কুইণ্টেল মানকৈ হ'ব, চব ভাগ হৈ আছে। কিন্তু সেয়ে চাওক, অন্ততঃ এসপ্তাহ বৰষুণ পৰিলেহে ভাল মাৰ যাব, তাৰপিছত আকৌ আপুনি চাব বেছি ৰ'দ পৰিলে সেইটো আকৌ মিলিব, আকৌ ভাল হৈ যাব, তেনেকুৱা হৈ যাব। তেতিয়াহ'লে বালি বেছি পৰিমাণৰ বালি আছে তলৰ ভিতৰত, আপুনি পলহ বুলি কয়, পলহটো বেছি আছে ইয়াত, বালি আছে, মিহি বালিটোক পলহ বুলি কয়। আপোনাৰ পলহ মানে হেৰিটো পৰিমাণটো বেছি আছে। পলহটো কি হয়, আপোনাৰ পানীটো ধৰি নাৰাখে, তাত খালি খাতটোহে আছে। পানী ধৰি ৰাখিবলৈ আপোনাৰ কি বুলি কয়, গোবৰ জাতীয় বস্তু, জৈৱিক সাৰটো, গোবৰৰ পাত পচন, এই পচা পাত পচন সাৰ হ'ব পাৰে, আপোনাৰ কেঁচু সাৰ হ'ব পাৰে, বা আপোনাৰ জাবৰ চাবৰ, ঘৰৰ যিবিলাক জাবৰ চাবৰ ঝাৰু মাৰিলে ৰাতিপুৱা গোহালি চোহালি চাফা কৰি যিখিনি উলিয়ালে, সেইবিলাকো মানে আপোনাৰ পচা পাত যিমান মাটিত থাকিব, পাতটো যিমান পচি যাব, আপোনাৰ মাটিৰ মানে এটাই দৰিকণাক ধৰি ৰখা শক্তিটো বাঢ়ি যাব।
এইটো বাঢ়িলে পানী বাঢ়িব, হৈ যাব শোষণটো কমাব, শোষণটো কমি নাযায়, তললৈকে নাযায়। ধুনীয়া হেৰি এটা গম পাইছো, মানে আপুনি ধৰক মানে আপোনাৰ এই যে আমি যে শালি ধান খেতিত মানে যিটো মানে বোকা কৰোঁ যে, আমি বোকাটো কি কাৰণে কৰোঁ যে আমি জানো শালি ধানত মানে পানী থাকিব লাগিব। সেইটো কাৰণে যদি আপুনি বোকাটো নকৰে তেতিয়াহ'লে আপুনি পানী দিব, পানী তললৈ গুচি গৈ থাকিব। বোকা কৰি এনেকুৱা এটা ধৰক মানে 1 ফুটমান মানে আমি স্থৰ এটা কি কৰোঁ, খুব একদম বোকা চোকা কৰি তাৰ মানে এই যিবিলাক আমি ইংৰাজীত কয় আমাৰ চইল ষ্ট্ৰাকচাৰ এণ্ড টেক্সচাৰ, যিটো মাটিৰ গঠন, এই গঠনটো মানে কি হ'ল, যিটো আমাক যিটো গঠন লাগে সেই গঠনটো পাবৰ কাৰণে আমি পাডলিং কৰোঁ, বোকা কৰোঁ। বোকা কৰি দিয়াৰ লগে লগে মাটিখিনি তেতিয়া মানে আমাৰ মাটিৰ মানে চব বস্তু এটা হেৰি আছেতো, এটা সৰু মানে এটা অংশ আছে, সেইবিলাক এই মাটি বুলিতে আমি গোটা বস্তু নহয়, এইটো এটা মাটিৰ মানে অসংখ্য ফুটা বিন্ধা আছে। মাটিৰ এটা এটা দানা, যেনেকে আপোনাৰ বালিটো আমি গম পাই যাওঁ, বালি এটা টুকুৰা আছে, বালিখিনি যি ইয়াত থৈ যাওঁ, ইটো টুকুৰাৰ লগত সিটো টুকুৰাত লাগিব, ইটো টুকুৰা সিটোৰ লগত লাগিব, যেতিয়া তাৰ মাজত এটা ফাঁক ওলায়, ফাঁকটো বেছি থাকে, সেই ফাঁকত যি মানে বায়ু সোমায় পানীও সোমায়, সেইকাৰণে পাতটো সৰকি যায়। আৰু যেতিয়া আমি এই যে বোকা কৰি পেলাই এইবিলাক ভাঙি দিলোঁ, ভাঙি দিয়াৰ লগে লগে এই যে হেৰিবিলাক কমি যোৱাৰ লগে লগে ইটো সিটোৰ লগত লাগি ধৰি থাকে, তেতিয়া পানীটো যেতিয়া দিওঁ পথাৰত পানীটো তললৈ নাযায়, পানীটো থাকি যায়। এনে সাধাৰণ কথা আপুনি চাব, এই কেতিয়াবা অলপ দ ঠাইত এই যে আমাৰ মহ যেতিয়া মানে অকণমান পানী পালে, বৰষুণ পানী পাইছে, তাতে খুব হেৰি কৰি থাকে, বাগৰি থাকে, সেইডোখৰ চাবচোন আপুনি, সেইটুকুৰা পানী বহুত দিনলৈকে থাকে, কি কৰি থাকে, তাতোতো সৰকি যাব লাগিছিলে। এই যে মহে তাত শুই আছে, বোকা কৰি আছে, হেৰি কৰি আছে, গতিকে ইয়াৰ মানে এটা মানে স্থৰ মানে কি কৰে, এই যে আমাৰ যিটো গঠন চাউলৰ যিটো গঠন হ'লে পানী জমা হৈ থাকিব, সেই গঠনটোৰ পৰিস্থিতিটো কৰি দিয়ে, গতিকে এই পানীখিনি তলত নাযায়। আৰু আমাৰ মানে এই যে আমি দিব খুজিছোঁ যে আপোনাৰ বৰষুণৰ ভিত্তিত যদি আমি খেতি কৰিব লাগে, এতিয়া য'ত টিউবৱেল আছে, হেৰি আছে, য'ত পানীৰ সুবিধা আছে, এইবিলাকতো পানী দিলে আপুনি ইৰিগেশ্যন কৰিলে, তেনেকুৱা ঠাই আছে আপুনি ইৰিগেশ্যন কৰাৰ সুবিধা নাই, তাত আপুনি খেতি কৰি এতিয়া এই যে যিবিলাক মানে শীতকালীন খেতি আমি কেনেকৈ কৰিব, বাৰিষাতো আপুনি বৰষুণ পায়, এই মাহত নাপালে সি মাহত পাব, সেইটো মাহত নাপালে সেইটো মাহত পাব, শালি ধান আপুনি সময়ত কৰিব নোৱাৰিলে পিছত পানী পায়, কিছুমান আমি যিবিলাক মানে শেহতীয়া ভেৰাইটি এইবিলাক লগাই দিওঁ, মনৰ শালী হওক বা আমাৰ লোকেল শালী হওক, এই ছেপ্টেম্বৰত দিলেও আপোনাৰ অলপ নহয় কিবা এটা পাম, কিন্তু খৰালিতো আপুনি নাপায় পানী, তেতিয়াতো মানে আৰু আপোনাৰ যিহেতু টিউবৱেলো নাই যদি, চেলৰ টিউবৱেলো নাই যদি, তেতিয়া সেইবিলাক মাটিত মানে কি হ'ব, আমি কম যে কেনেকৈ কৰিব লাগে। ধৰক মানে প্ৰথম এটা কথা হ'ল কি, যে যদি বালিয়া মাটি হয়, বালিচহীয়া মাটি হয়, তেতিয়াহ'লে মানে প্ৰথম হ'ল কি জাত কোন জাতৰ তাত মানে আমি হেৰি দিম, যে আমি এনেকুৱা এটা জাত চিলেকশ্যন কৰিম বা পচন্দ কৰিম, যে যিটো জাত নেকি বা কম পানীতো হয়, খৰাঙতো হয়, তেনেকুৱা জাত মানে আমি চিলেক্ট কৰিম। তাৰপিছত আহিব কি আপুনি যিটো জাত মানে কম দিনত হয়, কাৰণ বেছিকৈ ধৰা হ'ব কি, আমি ধৰক ছেপ্টেম্বৰলৈকেতো মাটি জীপ হৈ থাকে, আমি অক্টোবৰ নৱেম্বৰত যিবিলাক ৰবি শস্য সেইবিলাক পেলাওঁ, অক্টোবৰ নৱেম্বৰলৈকে মাটি অলপ জীপ থাকে, আমি পেলালোঁ। যদি আমি এতিয়া এনেকুৱা এটা শস্য লওঁ যে জানুৱাৰী ফেব্ৰুৱাৰীত গৈ মানে চলাব লাগে, তেতিয়াহ'লে হ'ব কি, ঠিক যেতিয়া ফুলিব বা গুটি মানে হোৱাৰ সময় হ'ব, সেইখিনি সময়তে একদম শুকান হৈ যায় মাটি, তেতিয়া ফলটো গম পাব আপুনি। গতিকে এনেকুৱা এটা জাতৰ লওঁ তেতিয়াহ'লে মাটিৰ দীৰ্ঘ সময়ৰ আগতে যাতে চপাব পৰা যায়, কম দিন হোৱা ল'ম আৰু ল'ম এনেকুৱা যি খৰাঙতো হয়, এনেকুৱা ধৰণৰ জাত চিলেকশ্যন কৰিম। তাৰপিছত আপুনি মাটি তৈয়াৰ কৰাৰ কথা, মাটি মানে কি হ'ল, যদি আপোনাৰ আলতীয়া মাটি হয় তেতিয়াহ'লে কৰিব লাগিব কি, আপুনি আলতীয়া মাটি হ'লে তাক দকৈ চহাব পাৰি, দকৈ চহাব লাগিব। আৰু যদি